মই তোক কিমানবাৰ কৈছো তই বজাৰলৈ এইবোৰ শাক পাচলিবোৰ নিলে অকমান দাম দি বিকিবি। ইমান কমত বিকিলে কেইটকা পাবি তই? দাম দি বিকিলেহে টকা বেছি ওলাব। কিন্তু বাইদেউ আমি আকৌ গ্ৰাহকক ঠগিব নোৱাৰো নহয়। তেওঁলোকে ইমান কষ্ট কৰি পইচা উপাৰ্জন কৰে। এতিয়া মই যদি তেওঁলোকৰ পৰা উচিত দামটো নলয়, যিটো বজাৰত ৰেট চলি আছে সেইটোতকৈ বেছি ল'বলৈ যাওঁ, তেতিয়া এইটো ভাল নহ'ব নহয় বাইদেউ। আৰু বজাৰততো বাকী মানুহকো সুধিব, বাকী বেপাৰীকো। গতিকে তেওঁলোকে যদি কম কৰে আৰু মই যদি বেছিকৈ কওঁ, সেইটো তেতিয়া সকলোৱে মোৰ পৰা বস্তুৱে নল'ব। হ'ব হ'ব, তই মানুহৰ কথা ভাবিব নালাগে। মানুহৰ কথা ভাবি যদি এনেকৈ কম দামত বস্তুবোৰ বিক্ৰী কৰি থাক, তেতিয়া আমাৰ ঘৰখনে নচলিব। কথা ক'বলৈ আহিছে আৰু এইখিনি পইচা দে, মোৰ হাতত দে। এতিয়া গৈ পিনে ঘৰৰ কাম কৰগে। আহিছোহে অলপ আগত। তোৰ গাটো বেছি বেয়া লাগিছে নেকি? ৰ বাৰু, আজি অকণমান সোনকালে ঘৰলৈ যাম দেই। সেইকাৰণে মই তোক আহিব নালাগে বুলি কৈছিলো আকৌ। মাজনী, কি হ'ল তোৰ? হে ভগৱান, মোৰ ছোৱালীজনীৰ বাৰু কি হৈছে? মই ইমানকৈ ডক্টৰৰ ওচৰতো দেখালো, সকলো ওচৰত দেখালো, কিন্তু তাইৰ গাটো ভালেই পোৱা নাই। জ্বৰটো কমাক চাই বাঢ়িছেহে। কি কৰোঁ বাৰু? মোৰ ওচৰত আৰু একো উপায় নোহোৱা হৈছে। প্ৰভু, আপুনি আশীৰ্বাদ কৰক যাতে তাইৰ বেমাৰটো সোনকালে ভাল হৈ যায়। মা, তুমি চিন্তা নকৰিবা। আমাৰ মন্দিৰৰ পিছফালে এজন বাবা আছে, তেওঁৰ ওচৰলৈ যোৱা। তেওঁ নিশ্চয় তোমাক কিবা উপায় দিব। আপোনাৰ বহুত বহুত ধন্যবাদ। মই আজিয়ে তেখেতৰ ওচৰলৈ যাম। আহিছো বাবা, মই আপোনাৰ ওচৰত সহায় বিচাৰি আহিছো। মোৰ ছোৱালীজনী আজি বহুদিন ধৰি বেমাৰ ভুগি আছে। বহুত ডক্টৰৰ ওচৰত দেখুৱালো, কিন্তু তাইৰ জ্বৰটো নকমিছে। মই মন্দিৰলৈ যাওঁতে মন্দিৰৰ পূজাৰীজনে আপোনাৰ কথা ক'লে। সেয়ে আপোনাৰ ওচৰলৈ আহিছো সহায় বিচাৰি। আপুনি মোক সহায় কৰক বাবা। চিন্তা নকৰিবা মা, মই তোমাৰ সহায় কৰিম। তোমাৰ ছোৱালী সোনকালে ভাল হৈ যাব। মা, এইটো এটা যাদুৰ বিলাহী হয়। এই বিলাহীটোৰ যিজোপা গছ ওলাব, তাত ৰঙা যাদুৰ বিলাহী লাগিব। আৰু সেই বিলাহীৰে তুমি দুখীয়া মানুহক সহায় কৰিবা। আৰু এটা কথা, কেতিয়াবা যদি তুমি লোভ কৰা, তেতিয়া কিন্তু তোমাৰ যি আছে সেইখিনিও নোহোৱা হৈ থাকিব। গতিকে সাৱধানে থাকিবা আৰু এই বিলাহীটোৰ সঠিক ব্যৱহাৰ কৰিবা। তোমাৰ ছোৱালী সোনকালে ভাল হৈ যাব। মই বুজি পালো বাবা, আপোনাৰ সকলো কথা বুজি পাইছো। মই কেতিয়াও নিজৰ স্বাৰ্থৰ কাৰণে এই বিলাহীটো ব্যৱহাৰ নকৰো। আপোনাৰ বহুত বহুত ধন্যবাদ বাবা। বাবাই যি ধৰণে কৈছিলে, ঠিক সেই ধৰণেই এইজোপা যাদুৰ বিলাহী গছ ওলাইছে। মই ইয়াৰ পৰা এটা বিলাহী ছিঙি মোৰ ছোৱালীজনীক খুৱাই দিওঁ, তেতিয়া তাই সোনকালে ভাল হৈ যাব। মাজনী, এই বিলাহীটো অলপ খাই দে। এইটো খালে মানে তই সোনকালে ভাল হৈ যাবি। ভগৱানৰ বহুত বহুত ধন্যবাদ, আপুনি যে মোৰ ছোৱালীজনী ভাল কৰি দিলে। মই আজি সেই বাবাজনৰ ওচৰত যাব লাগিব তেওঁক ধন্যবাদ জনাবলৈ। তেওঁৰ কাৰণে আজি মোৰ ছোৱালী সুস্থ হৈ উঠিলে। হে, কিন্তু তই এই বিলাহীটো ক'ত পালি? বাইদেউ, মই কালি মন্দিৰলৈ গৈছিলোঁ। মন্দিৰলৈ যাওঁতে তাত থকা পূজাৰীজনে মোক ক'লে, মন্দিৰৰ পিছফালে বোলে বাবা এজন আছে, তেখেতে মোক সহায় কৰিব পাৰিব। আৰু মই সেই বাবাজনৰ ওচৰলৈ গৈ মোৰ নিজৰ কথাখিনি ক'লোঁ। তেতিয়া তেখেতে মোক যাদুৰ বিলাহী এটা দিলে আৰু ক'লে সেইটো ঘৰত লগাই দিবলৈ। তাৰ পৰা যি বিলাহী লাগিব, তাৰে বিলাহী এটা মই মাজনীক খুৱাই দিলে তাই সুস্থ হৈ উঠিব। আৰু এতিয়া তাই সঁচাকৈ সুস্থ হৈ উঠিলে। আৰু তেখেতে কৈছিল যে সেই বিলাহীখিনি দুখীয়া মানুহক সহায় কৰিবলৈ। আৰু কেতিয়াবা যদি মই মোৰ স্বাৰ্থৰ কাৰণে সেই বিলাহীটো ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ যি আছে সকলো লাহে লাহে তেতিয়াহ'লে বৰ ভাল কথা। ভালেই হ'ল দে, তোৰ ছোৱালীজনী সোনকালে ভাল হৈ উঠিলে। এই যাদুৰ বিলাহীটোৱে যদি মানুহৰ বেমাৰ ঠিক হৈ যায়, তেতিয়াহ'লেচোন আমি বিলাহীটো কোনোবাই বিচাৰিলে তাৰ বিনিময়ত পইচা ল'ব পাৰিম। আৰু তেনেকৈ আমি বহুত টকা উপাৰ্জন কৰিব পাৰিম। এনেকুৱাই কৰিব লাগিব। খুৰী, আপুনি মোক সহায় কৰক। মোৰ মা আজি বহুদিন ধৰি বেমাৰত ভুগি আছে। ডক্টৰক দেখুৱাইছোঁ যদিও একো ভাল হোৱা নাই। আপোনাৰ ওচৰত থকা যাদুৰ বিলাহী এটা দিলে মানে মাক খুৱাই দিলে মা সোনকালে সুস্থ হৈ উঠিব। গতিকে আপুনি মোক সহায় কৰিবনে? কিয় সহায় নকৰিমনো? ৰ'বা, মই এতিয়াই গৈ পিনে বিলাহী এটা লৈ আহিছোঁ। তুমি তোমাৰ মাক খুৱাই দিবা। আমাক সহায় কৰক বাইদেউ। আপুনি সহায় নকৰিলে আমি বৰ বিপদত পৰিম। বাহিৰত ইমান মানুহৰ মাত শুনিছোঁ যে বৰ ভিৰ লাগি আছে যেন পাইছোঁ। হেৰি, বলকচোন বলক বাহিৰলৈ গৈ চাওঁগে। এওঁলোকে ইমান ভিৰ লগাইছে, কি কাৰণে আহিছে সুধোকে বলক। বাইদেউ, আমাৰ সহায় কৰক। মোৰ ছোৱালীজনী গাটো বহুত বেয়া হৈ আছে। আজি এমাহ মানেই হ'ল, তাই অলপো ভাল পোৱা নাই। আপুনি বিলাহী এটা দিলে মানে মোৰ ছোৱালীজনী ভাল হৈ উঠিব। আপোনালোকে হুলস্থুল নকৰিবচোন। ৰ'ব, আপোনালোক সকলোকে মই বিলাহী দিম, সকলোৱে পাব। কিন্তু এটা কথা, এটা বিলাহীৰ বিনিময়ত আপোনালোকে 500 টকা দিব লাগিব। এটা বিলাহীৰ দাম 500 টকা। গতিকে
আপোনালোকক যদি বিলাহী লাগে তেতিয়াহ'লে 500 টকা দিয়ক আৰু এটা বিলাহী লৈ যাওক। কি এটা বিলাহীৰ দাম 500 টকা? এইটোচোন বহুত বেছি দাম হৈছে। আমি 500 টকা ক'ৰ পৰা দিম? এইটোকে আপোনালোকে দাম বুলি কৈছে? 500 টকানো ক'ত দাম হৈছে? আপোনালোকে যদি এই বেমাৰটোকে হস্পিটেলত দেখুৱাবলৈ যায় তাতে 1000 টকা 1500 বা 2000 দিবই লাগিব। এতিয়া সেইটোকে যদি ইয়াত 500 টকাত হৈ যায় তাতকৈ বেছি আৰু আপোনালোকক কি লাগিছে? গতিকে আপোনালোকে যদি কমতে আপোনাৰ বেমাৰ ঠিক হোৱাটো বিচাৰিছে তেতিয়াহ'লে 500 টকাত বিলাহী লৈ যাওক। আমিতো দিবলৈ সাজুৱে আছো। এই শুনিছেনে? এই যাদুৰ বিলাহীজোপা যেতিয়াৰ পৰা আমাৰ ঘৰত হৈছে নহয় তেতিয়াৰ পৰা আমাৰ কিন্তু টকা উপাৰ্জনটো বহুত বেছি হৈ গৈছে। এনেকৈ যদি হৈ থাকে তেতিয়াহ'লে এদিন দেখিছো আমি ডাঙৰ ঘৰ এটা বনাব পাৰিম আৰু ধুনীয়াকৈ তাত থাকিব পাৰিম। তুমি ঠিকেই কৈছা। এনেকৈ টকা উপাৰ্জন কৰি থাকিলে আমি সোনকালে ডাঙৰ ঘৰ এটা বনাব পাৰিম। কিন্তু বাইদেউ আপোনালোকে এনেকুৱা কিয় কৰিলে? সেই দুখীয়া মানুহখিনিৰ পৰা কিয় পইচা ল'ব লাগে? বাবাজনে কি কৈছিলে মই আপোনালোকক কৈছিলো নহয়, সেয়া আপোনালোকে পাহৰিলে নেকি? যদি আমি নিজৰ স্বাৰ্থৰ কাৰণে এই বিলাহীজোপা ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ ওচৰত যি আছে সেইখিনিও নাইকিয়া হৈ থাকিব। কিন্তু আপোনালোকে আজি পইচা ল'ব নালাগিছিল তেনেকৈ। তই মনে মনে থাক। বেছি কথা ক'ব আহিলে মানে তোক আৰু তোৰ ছোৱালীজনী আমাৰ ঘৰৰ পৰা উলিয়াই দিম। আমি ইয়াত থাকিবলৈ দিছোঁ কাৰণে তহঁতে বেছি মূৰৰ পৰা উঠিবলৈ লৈছ নি? এইখন ঘৰৰ পৰা যেতিয়া উলিয়াই দিম তেতিয়া গম পাবি। গতিকে আমি যি কৰিছোঁ কৰিবলৈ দে আৰু বাবা চাবাৰ কথা বাদ দে, সেইবোৰ একো নহয়। কিমান দিনৰ সপোন এটা আছিল এনেকৈ ডাঙৰ ঘৰ এটাত থকাৰ। আজি সেই সপোনটো পূৰা হ'ল আৰু আমাৰ এই সপোনটো পূৰা হৈছে সেই যাদুৰ বিলাহীজোপাৰ কাৰণে। তুমি ঠিকেই কৈছা। সেই বিলাহীজোপাৰ পৰা আমি বহুত টকা উপাৰ্জন কৰিব পাৰিছো। এতিয়াতো আৰু বেছি উপাৰ্জন হৈ গৈ আছে, কাৰণ যিমানে মানুহে গম পাব সিমানে আমাৰ উপাৰ্জনটোও বাঢ়িব। মাজনী, মোৰ সহায় কৰা মাজনী, শুনিবলৈ পাইছো তোমাৰ ওচৰত যাদুৰ বিলাহী আছে। সেই বিলাহীটোৰে মানুহৰ বেমাৰ ভাল হৈ যায়। মোৰ ল'ৰাটো আজি বহুত দিন ধৰি বেমাৰত ভুগি আছে, কিন্তু ভাল হোৱা নাই। তুমি মোক সহায় কৰা তোমাৰ সেই যাদুৰ বিলাহীটো দি। ৰ'ব আমাৰ, মই আপোনাক সহায় কৰিম। এতিয়া আপোনাৰ কাৰণে বিলাহী এটা লৈ আহিছোঁ, আপুনি চিন্তা নকৰিব। ঐ ৰ, আমি ইয়াত অনুদান কেন্দ্ৰ খুলি থোৱা নাই নহয়। কোনোবা আহিলে যে ফ্ৰীতে বিলাহী দি দিম। বিলাহীৰ কাৰণে 1000 টকা লাগিব। 1000 টকা দিলেহে বিলাহী দিম আমি। 1000 টকা? কিন্তু মোৰ হাতততো এটকাও নাই। টকা থকা হ'লে মই মোৰ ল'ৰাক হস্পিটেলতে দেখাব নিলো হয়। কিন্তু এতিয়া বিলাহীৰ কাৰণে 1000 টকা ক'ৰ পৰা দিওঁ মই? হাতত যদি টকা নাই তই ইয়াত কি পাৰিছ খালি হাতে? হা ওলা, এতিয়া ওলা মোৰ ঘৰৰ পৰা। বিলাহী লাগে 1 টকাও নিদি পিনে মই ফ্ৰীতে বিলাহী দিব লাগে? ওলাই যা মোৰ ঘৰৰ পৰা। বাইদেউ এয়া আপুনি কি কৰিছে? তই মনে মনে থাক, তই একো নাজান। এনেকৈ কোনোবাই বিলাহী বিচাৰি আহিলে বুলিয়ে তই ফ্ৰীতে দি দিবি নেকি? এটা বিলাহীৰ দাম 1000 টকা। তই নাজান নেকি? আকৌ যে সেই বুঢ়ীজনীক তই ফ্ৰীতে বিলাহী দিব লৈছ। খবৰদাৰ বিলাহীত হাত নলগাবি। তোৰ লোভৰ অন্ত পৰিল। তই যি পাপ কৰিলি তাৰ শাস্তি তই অতি শীঘ্ৰেই পাবি। আৰু তুমি যি ভাল কাম কৰিলা মিতালী, তাৰ ভাল ফলো তুমি সোনকালে পাবা। এয়া কি হৈ গ'ল মোৰ ঘৰটো? মাজনী, এইটো আমাৰ নতুন ঘৰ। আজিৰ পৰা এই ঘৰটোত অকল তুমি আৰু মই থাকিম। এতিয়াৰ পৰা আৰু আমি কাৰো কথা শুনি থাকিব নালাগে। তোমাক এতিয়া মই ভাল এখন স্কুলত নাম লগাই দিম। তুমি ভালকৈ পঢ়িবা।